শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত নগৰীয়া স্বাস্থ্য কেন্দ্ৰত 1 ডিচেম্বৰ সোমবাৰে বিশ্ব এইডছ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে শিৱসাগৰ জিলা এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আয়োজন কৰা বিশ্ব এইডছ দিৱসৰ উপলক্ষে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ মাখন কলিতাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা 1988 চনৰে পৰা উদযাপিত হৈ অহা এই বিশ্ব এইডছ দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্বত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা এইডছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি জনসাধাৰণক সজাগ কৰা। 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস আৰু এই দিৱসটো উদযাপন কৰা হৈছিলে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা 1988 চনৰ পৰাই এই দিৱসটো উদযাপন কৰা হৈছে। বিশ্বত ক্ৰমশ বাঢ়ি অহা যিটো এইডছৰ প্ৰাদুৰ্ভাৱ এইটোৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই দিৱসটো প্ৰত্যেক বছৰে 1 ডিচেম্বৰত উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হ'ল পাব্লিকৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু সেই সজাগতা সৃষ্টিৰ দ্বাৰাই যেনেকৈ এইডছটো আমি কণ্ট্ৰল কৰিব পাৰোঁ আৰু এইডছ ৰোগীসকলৰ মূল উদ্দেশ্য সেইটো। আৰু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতো ক্ৰমাগত আমি দেখা গৈছে যে কিছুদিনৰ পৰা আমাৰ এইডছ কণ্ট্ৰল যিটো এইডছৰ প্ৰাদুৰ্ভাৱ সেইটো ক্ৰমাগত বৃদ্ধি পাইছে। গতিকে এই দিৱসটোৱে ৰাইজৰ মাজত সজাগতা দি আজি কেইবাটাও অনুষ্ঠান 3টাকৈ NGO আমাৰ শিৱসাগৰৰ 3টাকৈ NGO আৰু আমাৰ যিটো এইডছ কণ্ট্ৰল ডিষ্ট্ৰিক্ট এইডছ কণ্ট্ৰল ছ'চাইটি আৰু আমাৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ সমূহ কৰ্মকৰ্তা ইয়াতে জড়িত হৈ আছে আৰু এই দিৱসটো আমি এই গোটেই বছৰত আমি উদযাপন কৰিম। আমি যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। লগতে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি। লগতে সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে যে শিৱসাগৰ জিলাত এইডছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। লগতে এই দিৱস বৰ্ষজোৰা হিচাপে পালন কৰা হ'ব বুলি এটি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। সভাত জিলা এইডছ নিয়ন্ত্ৰণ কোষৰ বিষয়া ডক্টৰ দ্বিজেন কোচ এই এইডছ ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলোৱে জানিব লাগে বুলি বক্তব্য আগবঢ়োৱাৰ লগতে স্বাস্থ্য কৰ্মীসকলে নিজে জানিলেও নহ'ব, এই কথাখিনি যদি আমি সাধাৰণ মানুহৰ মাজলৈ বিয়পাব নোৱাৰোঁ তেন্তে আমি এইডছ প্ৰতিৰোধ কৰাত অগ্ৰগতি লাভ কৰিব নোৱাৰিম বুলি গুৰুত্বপূৰ্ণ এটি মন্তব্য প্ৰকাশ কৰে এইডছ নিয়ন্ত্ৰণ কোষৰ বিষয়াগৰাকীয়ে। আনহাতে শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে প্ৰত্যেকগৰাকী নাগৰিকক এইডছ ৰোগৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায়। উক্ত সজাগতা সভাত অতিৰিক্ত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া ডক্টৰ অৰুন্ধতী বৰা হাজৰিকা, ডক্টৰ গায়ত্ৰী সেনাপতি, DSO, IDSP, ICTCৰ পৰামৰ্শদাতা নৱজিৎ তালুকদাৰ, আৰোগ্য নাৰ্ছিং স্কুলৰ অধ্যক্ষ দুলু আহমেদ, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, শিৱসাগৰ জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়া, ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰ আৰু চেপ বেচৰকাৰী সংস্থাৰ কৰ্মকৰ্তা, শিৱসাগৰ নগৰৰ আশাকৰ্মীসকল আৰু আৰোগ্য নাৰ্ছিং স্কুলৰ ছাত্ৰীসকল উপস্থিত আছিল। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।